দলৰ বিষয়ববীয়াসকল আৰু আজি ইয়াতে উপস্থিত থাকিব পৰা 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ সন্মানীয় ৰাইজ দিनै চিৰাংদুৱাৰাव नोंथांमोना बावहाय हेलिकप्टार लानानै इलेक्शननि केम्पिं खालामनो फैदों सान्दुङा जोबोद गोसा आरो प्राइमारि मोनसेनिल' मिटिं আজি সভাত কেৱল এটা প্ৰাইমাৰিৰ মিটিং আৰু প্ৰগ্ৰামটো আচলতে আজি ইয়াত নাছিল টেকনিকেল অসুবিধাৰ কাৰণে প্ৰগ্ৰামটো পিছুৱাইছে আৰু খুব ইমাৰ্জেন্সি ভাৱে দাঁত आरो दंबायो नामा कालचार माने बावहाय जयनिं जाहागोन होननानै बिथाङाबो बावहाय नुजाफैनानै दं बेनि थाखाय आङो गुरै बे समाव जोङो बेखिनि प्रग्रामाव जोंहा जेनाखि उदां बिजाथि होदोंमोन बे 14 चिराङाव जोंनिसिम मोनसे खबर थांदोंमोन जे बावहाय ইয়াত আহি পেলাই মই এনে মই স্পীচ ৰাখা নাই যিটো মিটিং ইয়াত মই স্পীচ ৰাখিব ইচ্ছা নাই মুঠতে মই যিহেতু নতুন হিচাপে মই ৰাইজৰ লগত মত বিনিময় কৰিছোঁ মই আৰু সমস্যাৰ কথাটো মই সুধিছে কি লাগে নালাগে ইয়াত মেক্সিমাম বড়ো হওক আদিবাসী হওক বা গোৰ্খা হওক বা হিন্দীভাষী বা কোচ ৰাজবংশী আছে কমপ্লেইনটো একে ইয়াত মেইনলি খোৱা পানীৰ ক্ষেত্ৰত খাম্পাক মই বহুত ফেচিলিটি দিছিল আপুনি কৰক আমিও জানো শুনি থাকে ডাকগাড়ী বা দেউচি বা এই শান্তিপুৰ সেইখিনি এৰিয়াত খোৱা পানীৰ বিৰাট প্ৰব্লেম সেইটো কৈ পেলাই খাম্পায়ে ডিপাৰ্টমেণ্টেলি বহুত পইচা লৈ আহিছে ক'ত কি কৰিছে কৰা নাই মইতো প্ৰায়ৰিটি দিছে খাম্পাক আপুনি কৰক ৰাইজৰ যিটো ডিমাণ্ড সেইটো কৰি পেলাই ফুলফিল কৰক বিৰাট সুবিধা দিছিল মই কিন্তু আজি মই আহি পেলাই যিটো শুনিবলৈ পাইছে খোৱা পানী পালে বিৰাট সমস্যা হৈ আছে আৰু সৰু সুৰা ৰাস্তা এইবিলাকতো বনাব পাৰে ইচ্ছা কৰিলে কিন্তু সি বনাই দিয়া নাই সব ৰাস্তাৰে প্ৰব্লেম আৰু ইয়াত আৰু সমস্যা একটা আছে কলেজৰ ষ্টুডেণ্ট আশে পাশে কোনো ভাল কলেজ নাই সেইকাৰণে ইহঁতে ইয়াৰ পৰা বেংটললৈকে যাব লাগে বা এইফালে হয়তো বেংটল বিশেষ কৰি বেংটলৰ কথা কৈছে বেংটলত যাব লাগে ওচৰত ইয়াত যাবৰ কাৰণে সা সুবিধা নাই কমিউনিকেশ্যনৰ ক্ষেত্ৰত সা সুবিধা নাই ইহঁতে নিজে অটো ভাড়া বা কিবা একটা এনেকুৱা ভাড়া লৈ পেলাই যাব লাগে তো ডেইলি 100-150 এজন ষ্টুডেণ্টে খৰচা কৰিব লগা হয় তো ইয়াৰ ক্ষেত্ৰত মই কৈছোঁ ইলেকশ্যন শেষ হওক মই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কমিউনিকেশ্যন আপ ডাউন কৰিবৰ কাৰণে বেংটল কলেজলৈকে আপ ডাউন কৰিবৰ কাৰণে মই 2টা বাছ আপোনালোকক মই যোগাৰ কৰি দিম সেইখিনি কথাটো মই কৈছোঁ মুঠতে ডাকগাড়ী বা হাতীচাৰ প্ৰাইমাৰী হিচাপে সেইখিনিয়ে সমস্যা বিশেষ কৰি খোৱা পানী হস্পিটেলো নাই হস্পিটেলটো ডাকগাড়ী থাকিলে ভাল এনে 20 বেডেড বা 30 বেডেড এই লাইনত হস্পিটেলৰ প্ৰয়োজন আছে এটাতো খাম্পা নিজে কৰি ল'ব পাৰি সি অথৰিটি সি নিজে কৰি ল'ব পাৰে ডিপাৰ্টমেণ্ট আছে এইবিলাক কিয় কৰা নাই এইবাৰ খাম্পা পৰ্যায়টো আপোনাৰ এগেইনষ্টতে আছে মোৰ এগেইনষ্টত থাকিলে কিয় সিটো হাৰিব ইয়াত খেলি লাভ নাই এনে সাৰেণ্ডাৰ কৰাই ভাল ইলেকশ্যন খেলি লাভ নাই মই কৈছোঁ ইউপিপিএল দলে এই খাম্পা আৰু চন্দনক টিকেট দিয়াৰ মতলবটো ইহঁতক মানে একবাৰ মানে পানিছমেণ্ট দিব লাগে সেই হিচাপতহে টিকেট দিছে মুঠতে ইহঁতক সহায় নকৰে ইউপিপিএল মানুহে ভোট নিদিয়ে চাংৰাঙৰ কথাটো মই শুনি আছো চাংৰাঙৰ যিখিনি ছাপৰ্টাৰ আছে আমাক সহায় কৰিব বুলি আমি শুনি পাইছো সহায় কৰিলে ভাল আমি আদৰণি জনাইছো যে সহায় কৰিলে ভাল মুঠতে ইয়াত কোনো কেণ্ডিডেট নাই এতিয়া খাম্পা আৰু মই খাম্পা এনে হাৰি আছে বিৰাট বেয়াকে হাৰিব 10-15 হাজাৰ ডিফাৰেন্সত সি হাৰিব আপুনি ইয়াতে হেলিকপ্টাৰ লৈ আজি প্ৰচাৰ চলাই আছে আপোনাৰ পৰা 6-7 কিলোমিটাৰ শান্তিপুৰত প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ আহিছে প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ আহিছে আমাৰ ইয়াত যিমান মানুহ হৈছে ইয়াতকে মানে 100 গুণ তলত আছে সি মানে 100 জন মানুহ হ'ব না নাই ডাউট আছে মোৰ নাই কাম কৰা নাই সি সদায় ঠগাই থাকে মানুহক মানুহ নাহে হেলিকপ্টাৰ চাব মানুহ আহিব পাৰে কিন্তু ইহঁতে কি কৰে
মিটিঙত আহক 500 টাকা দিম, মিটিঙত আহক 200 টাকা দিম, এনেকুৱা কৈ পেলাইহে মানুহ লৈ আহে। কিন্তু পিছত লাষ্টত মিটিং শেষ হোৱাৰ পিছত এই পইচাও নিদিয়ে, বেলেগ একো নাই। আপুনি চাওক, আমাৰ ইয়াত যিখিনি মানুহ আহিছে, আমি পইচা দিম বুলি মাতি অহা নাই যে আমাৰ PPF দলৰ ইলেকশ্যনৰ এনেকুৱা মিটিং আছে, আমি গাড়ী দিম, আপোনালোকে আহক, সেইখিনি আমি অফাৰ কৰো। ইয়াতে হাজাৰ হাজাৰ মানুহ আপোনালোকে দেখা নাই। কালিও প্ৰমোদ বড়োৱে কৈছে যে একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব, আপুনি সম্পূৰ্ণ চৰকাৰ প্ৰমোদ বড়োৰ কথা লৈ মই একো এনচাৰ দিব ইচ্ছা নাই। সি হাৰিছে শেষ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।